আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ মিছোৰ এটা প্ৰডাক্ট, মানে ৰিচেণ্টলি দুপাট্টা এখন অৰ্ডাৰ কৰিছিলোঁ আৰু এই দুপাট্টাখন ইমান বহুত বেছি ধুনীয়া আহিছে, মানে বহুত কম দামতে। আৰু এই ছেইম দুপাট্টাখন মই ফ্লিপকাৰ্টত চাইছিলোঁ, ফ্লিপকাৰ্টত বহুত বেছি দাম লিখা আছিলে, সেইকাৰণে মই মিছোত অৰ্ডাৰ কৰিছিলোঁ। আৰু মিছোত দেখিছেনে ইমান ধুনীয়া আহিছে আৰু কম দামতে আহিছে। বহুতে ভাবে দাম বেছি হ'লে কোৱালিটি চাগে ভাল আহিব, কিন্তু মিছোটো বহুত কম দামত ভাল বস্তুৱে আহে। আৰু ছেইম প্ৰডাক্ট কেতিয়াবা মই ফ্লিপকাৰ্টতো অৰ্ডাৰ কৰোঁ, আকৌ মিছোতো অৰ্ডাৰ কৰোঁ, কিন্তু একেই বস্তু দামটো বহুত বেছি ডিফাৰেণ্ট থাকে। মিছোত বহুত কমতেই বস্তুবিলাক দিয়ে, তাৰে ভিতৰত কিছুমান বস্তু বহুত ডিফেক্টেড আহে, সেইটো হয় বাৰু, কিন্তু ফ্লিপকাৰ্টতো ইমান ভাল বস্তু নাহে বুলি মই ভাবোঁ। আৰু এই দুপাট্টাখন চাওকচোন ইমান ধুনীয়া, মই সকলো ৰঙৰ কুৰ্তিৰ লগতে পৰিধান কৰিব পাৰিম। গাত লগাই